তোমাৰ লগত দাদা মই মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত হয় মই টুপিয়ালৈ গৈছিলোঁ তাৰপৰা টুপিয়াৰ পৰা মই ঘূৰি আহোঁতে জামুগুৰি যিখন আপোনাৰ অভাৰব্ৰিজ আছে অভাৰব্ৰিজৰ তলৰ স্পীড ব্ৰেকাৰ ওচৰত মই গাড়ীখন শ্ল' কৰি পেলাই স্পীড ব্ৰেকাৰত গৈ আছিলোঁ কি গাড়ী মোৰ এল্ট' গাড়ী আছিলে তাৰপৰা পিছফালৰ পৰা এখন স্পৰ্ট আহিলে i10 স্পৰ্ট এখন আহি মোক পিছফালৰ পৰা বহুত জোৰত খুন্দিয়াই দিলে তাৰপৰা মোৰ হেণ্ডেলৰ ষ্টাৰিঙৰ পৰা হাত চাত এৰাই গ'ল তাৰপৰা হাত চাত এৰাই মোৰ আগেদি আৰু এখন ট্ৰাক এখন আহিছিল ট্ৰাকখনতো মোৰ গাড়ীখন নমস্তে আসসালামু আলাইকুম গাইজ আপোনালোকে চাগে মোক পাহৰি গৈছে মই বহুত দিন হৈ গ'ল ভিডিঅ' নবনা ভিডিঅ' আচলতে বনাওঁ মোৰ আপলোড কৰিবলৈ টাইম নিমিলে যিহেতু মই বিজনেছ কৰি আছোঁ একেবাৰে টাইম নিমিলে কিন্তু এইবিলাক কথা বাদ দিয়ক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে মোৰ এক্সিডেণ্ট হৈ গৈছে বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক মই সকলো ডিটেইলছ আপোনালোকক দি আছোঁ যিমান পাৰোঁ মোৰ ৰাতিৰো ভিডিঅ' ক্লিপ আছে ৰাতিৰ ভিডিঅ' ক্লিপ যদি মই পাৰিছোঁ ইয়াতে কাৰোবাৰ মই যদি সংগ্ৰহ কৰিব পাৰিছোঁ তেনেহ'লে মই ভিডিঅ'ত সেই ক্লিপখিনি লগাই দি আছোঁ গাড়ীখন ক'ত চিনি পাইছে মানে গাড়ীখন ইটা খোলা গাড়ী ইটা খোলা গাড়ী নেকি ল'ৰাটো গাড়ী হয় আৰু সিয়ে চলাইছে গাড়ী তেজ ওলাই আছে আৰু সিয়ে চলাইছে গাড়ী মই ভালকে জানো পলাল চব পলাল ডিকৰা আছে কিন্তু মাষ্টৰ এটাও আছে কেলা সিও পলাল মাষ্টৰ মানুহ আছে ডিকৰা আছে কিন্তু মাষ্টৰো আছে এটাটো কপাল বেয়া ফাটিছে একদম 2 ইঞ্চি দ পুৰা ডাইৰেক্ট দেখাই পায় কালী মন্দিৰত সেৱা কৰি আছে কেলা মই গোটেই কেছটো আপোনাক ক'ব বিচাৰিছোঁ মই কালি টুপিয়ালৈ গৈছিলোঁ আপোনাৰ গৈছিলোঁ মই 6টামান বজাত আৰু ঘূৰি আহি আছিলোঁ ৰাতি 9টা বজাত টুপিয়াৰ পৰা মই অকলে গৈছিলোঁ টুপিয়া ক'ত আমাৰ শোণিতপুৰৰ জামুগুৰি হাট পাৰ হৈ টুপিয়া পায় আৰু টুপিয়াৰ পৰা যেতিয়া মই ঘূৰি আহি আছিলোঁ তেতিয়া মই জামুগুৰি হাটৰ ওচৰত এখন ব্ৰিজ অভাৰব্ৰিজ আছে অভাৰব্ৰিজত ওচৰত মই গাড়ীখন স্পীড ব্ৰেকাৰ আছিলে শ্ল' কৰিলোঁ স্পীড ব্ৰেকাৰ মই পাৰো হৈছিলোঁ শ্ল' কৰি স্পীড ব্ৰেকাৰ পাৰ হ'লোঁ পিছৰ পৰা এখন গাড়ী আহিছিলে স্পৰ্ট i10 ৰঙা কালাৰ গাড়ীখনে যেতিয়া মোক পিছফালৰ পৰা জোৰত খুন্দিয়াই দিলে তেতিয়া মই ভাবিলোঁ প্ৰথমতে পটককৈ ভাবিলোঁ মোৰ গাড়ী ফুটি গ'ল নেকি আৰু মোৰ ষ্টাৰিঙৰ পৰা হাত চাত এৰাই গ'ল আৰু তাৰপিছত মই আগফালৰ পৰা ট্ৰাক এখন আহি থকা দেখিলোঁ আগফালৰ পৰা ট্ৰাক আহিছে যেতিয়া মোক লগে লগে খুন্দিয়াই দিছে আগফালৰ পৰা এখন ট্ৰাক আহিছে ডাঙৰ পাঞ্জাৱতী এখন আৰু পাঞ্জাৱতীৰ তলত মোৰ গাড়ী সোমাই গ'ল পুৰা বেয়াকৈ ভগৱানে কৃপাত মোৰ একো হোৱা নাই পেটত দুখ পাইছিলোঁ বহুত বেছি দুখ পাইছিলোঁ বুকুতো দুখ পাইছিলোঁ কিন্তু তেনেকৈ মোৰ ইমান খাই খতি মোৰ একো নহ'লে যেতিয়া মোৰ গাড়ীত খুন্দাটো লাগিলে তেতিয়া মই আগলৈ যাবলৈ বাধা দিলে মোক ছিট বেল্টডালে আৰু সেইবাবে চাগে মোৰ মাথা চাথা নাফাটিলে আৰু লগে লগে মই বাওঁ চাইডৰ দৰ্জাখন খুলি গাড়ীৰ পৰা জাপ মাৰি পঠিয়ালোঁ আৰু যিখন ৰঙা কালাৰৰ স্পৰ্ট i10খন সেইখন পলাইছিলে আৰু তেতিয়া মই হাল্লা লগাই দিলোঁ যে দাদা এইখন গাড়ীখন ধৰক চব মানুহ ওলাই আহিছিলে আৰু লগে লগে গাড়ীখনক এজন মানুহ আহিলে মোৰ ওচৰলৈ বাইক লৈ মানুহজনে ক'লে তই গাড়ীটোত আৰু মোৰ সকলো বস্তু মোৰ গাড়ীতে থাকিলে মোবাইল চোবাইলৰ পৰা ধৰি মোৰ 3টা মোবাইল মই ইউজ কৰোঁ মোৰ আইফোন আৰু এটা এইটো ফোন ভিডিঅ' কৰি থকা আৰু এটা মোৰ নৰ্মেল পাৰ্চনেল মোবাইল 3টা ফোনে মোৰ গাড়ীত থাকি গ'ল গাড়ী চাবি মোৰ চেণ্ডেল গোটেইখিনি মোৰ গাড়ীতে থাকি গৈছিলে আৰু তাৰপিছত মই মানুহজনৰ লগত বাইকত উঠি গাড়ীখন পিছা কৰাত গ'লোঁ আৰু বহুত দূৰ যোৱাৰ পিছত গাড়ীখন পাই গৈছিলোঁ আৰু তাৰপিছত গাড়ীখনে বহুত দূৰ পলালে প্ৰায় 6-7 কিলোমিটাৰমান গাড়ীখন তেনেকৈ পলালে গাড়ী গোটেই ধোঁৱা ওলাই গৈছে কাৰণ মোক যিটো কাইডাত সিহঁতে খুন্দা মাৰিছে আৰু তাৰপিছত লাষ্টত গৈ সিহঁতৰ যিহেতু লাইট চাইট ভাগি গৈছে গাড়ী হেডলাইট ভাগি গৈছে লাষ্টত গৈ সিহঁতে আপোনাৰ ডাঙৰ গছ এজোপাত খুন্দা মাৰিলে নৰুৱা থানৰ ওচৰত জেগাখনৰ নাম মই ভালকৈ নাজানো কমলাবাৰী নে কি নাম এনেকুৱা কিবা কৈছিলে আৰু তাত গৈ খুন্দা মাৰিলে আৰু লগে লগে সিহঁতৰ মাথা চাথা বোলে ফাটিছে আৰু মানুহখিনি পলাই দিলে 3জন নে 4জন মানুহ আছিলে গাড়ীত চব পলাই দিলে আৰু গাড়ীখন জামুগুৰি আৰক্ষী থানাই গাড়ীখন আটক কৰিলে ধৰিবলৈ সক্ষম হ'ল থানাৰ মানুহ গ'ল আৰক্ষী গ'ল আৰু মোৰ গাড়ীখনো থানাত লৈ গ'ল আৰু এইখিনি সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ জামুগুৰি আৰক্ষী থানাক চাওক মোৰ বয়সত সৰু নিচিনা মোক লাগে মোৰ 18 বছৰ হোৱা নাই নিচিনা লাগে মোৰ 19 বছৰ হৈ গৈছে আৰু মই লাইচেঞ্চ আছে মোৰ সেইবাবে মই গাড়ী চলাওঁ আৰু লাইচেঞ্চ নোহোৱাকৈ কেতিয়াও গাড়ী নচলাব কাৰণ বহুত বেছি ৰিস্ক হয় আজিৰ ডেটত ৰাস্তাত এখন গাড়ী চলাওঁতে আৰু লাইচেঞ্চ নোহোৱাকৈ যদিও চলাইছে যদি কিবা কাৰণত চলাবলগীয়া হৈছে ছিট বেল্ট প্ৰত্যেক সময়ত আপোনালোকে ইউজ কৰিব মোৰ গাড়ীত মই প্ৰত্যেক সময়তে ছিট বেল্ট ইউজ কৰোঁ প্ৰত্যেক সময়তে মই ছিট বেল্ট ইউজ কৰোঁৱেই আৰু সেইবাবে মই ছিট বেল্টৰ কাৰণে মোৰ কালি জান মোৰ ৰক্ষা হৈছে যোৱাকালি ৰাতি 1:30 বজালৈকে থানাতে আছিলোঁ তাৰপিছত মোৰ গাড়ীৰ অৱস্থাটো চাইছে একেবাৰে ভাঙি চুৰমাৰ হৈ গৈছে মোৰ গাড়ীৰ অৱস্থাই নাই বহুত কষ্টৰ টকাৰে লৈছিলোঁ মই জানে আপোনালোকে মই বিজনেছ কৰোঁ এইটো বয়সতে মই বিজনেছ কৰি আছোঁ যিমান পাৰোঁ আপোনালোকে ছাপৰ্টত মই উঠিব চেষ্টা কৰি আছোঁ আৰু কষ্টৰ টকাৰে প্ৰায় 10 মাহ 11 মাহ মই টকা গোটাই পেলাই মই গাড়ীখন কিনিছিলোঁ ডাইৰেক্ট কেছ পে'মেণ্টত মই প্ৰত্যেক মাহে প্ৰত্যেক দিনে মই যিহেতু ছেভিংছ কৰোঁ মোৰ ইনকামৰ পৰা আৰু বহুত কষ্ট টকাৰে মই গাড়ীখন কিনিছিলোঁ এতিয়া ভাঙি চুৰমাৰ হৈ গ'ল গাড়ীখন এতিয়া এই পাৰ্টিটোক আজি মই যিহেতু থানাত গৈছিলোঁ আজি 16 তাৰিখ ভিডিঅ'টো হয়তো আপোনাৰ 17 তাৰিখে চাই আছে মই সিহঁতক ক'লোঁ ফোনৰ যোগে ক'লোঁ সিহঁত হস্পিটেলত আছে ক'লোঁ যে মোকতো সম্পূৰ্ণ খৰচা লাগিব যিহেতু
মোৰ তাত একো ভুল নাই আপোনালোকৰ ভুলত সিহঁত এটা কথা মই ক'ব পাহৰি গৈছোঁ সিহঁত সম্পূৰ্ণ নিচাত আছিলে যোৱাকালি যেতিয়া সিহঁতে মোক খুন্দা মাৰিছে সম্পূৰ্ণ নিচাত আছে 15 আগষ্টলৈ আহিছে নিচা কৰি আহিছে সিহঁতৰ মানে তাৰপিছত আহি মোক খুন্দি আছে আৰু লাষ্টত আকৌ গৈ গছ এজোপাতো খুন্দি আছেগৈ কথা পাতিলোঁ সিহঁতে খৰচা দিম বুলি কৈছে এতিয়ালৈকে আজি 16 তাৰিখলৈকে মই থানাত এপ্লিকেশ্যন দিছোঁ কিন্তু সিহঁতৰ ওপৰত এতিয়ালৈকে কেছ দিয়া নাই আপোনালোকে কওক মই কেছ নিদি কিবা ভুল কৰিছোঁ নেকি যিহেতু সিহঁতে মোক খৰচা দিম কৈছে সেইবাবে মই কেছ এতিয়ালৈকে দিয়া নাই আৰু যদি মোৰ নিদিয়ে সম্পূৰ্ণ খৰচা তেনেহ'লে মই সিহঁতৰ ওপৰত কেছ দিম কাৰণ মোৰ গাড়ীখন বহুত মই কষ্ট টকাই লোৱা মোৰ গাড়ী একেবাৰে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে কাইলৈ থানাত আহিব কাইলৈ 17 তাৰিখে আৰু সিহঁতৰ গাড়ী ভাঙি চুৰমাৰ হৈ গৈছে কিন্তু সম্পূৰ্ণ দুখ যিহেতু সিহঁতৰে আৰু পলাইছে আৰু এক্সিডেণ্ট এটা কৰি কেতিয়াও পলাব নালাগে ৰখিব লাগে লাগিলে দুখ সিহঁতৰে থাকক কিন্তু ৰখিব লাগে সদায় সিহঁতে ইয়াত গৈ যিটো গাড়ীত পলাইছে আৰু যদি কাৰোবাক খুন্দিয়ালেহেঁতেন সিহঁতৰ হেডলাইট চেডলাইট চব ভাগি গৈছে গাড়ী আকৌ যদি গৈ আৰু কোনোবা এটা মানুহক যদি মাৰিলে হয় আজি মোৰ গাড়ীখন খুন্দিয়াইছে গাড়ীখন ঠিক হৈ যাব কিন্তু আৰু এটা মানুহ গৈ যদি সিহঁতে চেপি দিলে হয় মানুহটোৰ জীৱনটো ৰক্ষা কেতিয়াও নহয় আৰু ময়ো খালি বহুত বেছি মৰাৰ পৰাহে বাচি আহিছোঁ কেৱল ছিট বেলে মোৰ জীৱন ৰক্ষা কৰিছে মই ডাঠি ক'ম আৰু সদায় এইভাৱে ছিট বেল্ট হেলমেট পৰিধান কৰি আপোনালোকে গাড়ী চলাব পুলিচৰ ভয়তে যে ছিট বেল্ট মাৰিব লাগে সেইটো কথা নহয় আপোনালোকৰ নিজৰ জীৱন ৰক্ষাৰ কাৰণে আপোনালোকে ছিট বেল্ট ইউজ কৰক এক্সিডেণ্ট কৰিলে আকৌ গছজোপাত গৈ খুন্দিয়ালে তাৰপৰা মানুহ চব পলালে কালি ৰাতি সিহঁতক ধৰিব পৰা নগ'ল গাড়ীহে ধৰিব পৰা গ'ল আৰু এতিয়ালৈকে সিহঁত থানাত অহা নাইকিয়া সিহঁতৰ বেলেগ এজন মানুহ থানালৈ আহিছে সিহঁতৰ বেগ চেগ মোবাইল চোবাইল কিবা কিবি আছিলে গাড়ীত সেইবিলাক বস্তু নিবলৈ আহিছে নেক্সট পৰ্যায়ত কি হয় সকলো আপোনালোকক জনাম গোটেইখিনি মোৰ গাড়ীত সিহঁতে সম্পূৰ্ণ খৰচা দিছে নে মোৰ গাড়ী কেনেকুৱা অৱস্থাত আছে সকলোখিনি জনাম আৰু মোৰ গাড়ী খৰচা দিবই লাগিব আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কষ্টৰ টকাৰে মই গাড়ীখন কিনিছোঁ আৰু গাড়ী মোৰ একেবাৰে ভাঙি চিঙি চুৰমান হৈ গ'ল কি ক'ম মোৰ মানে এখন গাড়ী লৈছিলোঁ 18 বছৰ বয়সতে এখন গাড়ী লৈছিলোঁ এতিয়া মোৰ 19 বছৰ হৈছে 18 বছৰ বয়সত কষ্ট কৰি এখন গাড়ী মই ল'ব পাৰিছিলোঁ আৰু জামুগুৰি আৰক্ষীৰ ওচৰত সম্পূৰ্ণ বিশ্বাস আছে যাতে মোৰ কেছটো ভালকৈ মই ন্যায় পাওঁ মোৰ যিদৰে মই গাড়ীখন কষ্ট কৰি মই কিনিছিলোঁ ঠিক তেনেদৰে যাতে মই আগৰ দৰে গাড়ীখন পাওঁ ঘূৰাই পেলাই আৰু যিহেতু মই একেবাৰে নিৰ্দোষী হয় মোৰ একেবাৰে এই কেছটোত দুখ নাই মই মোৰ নিজৰ ৰাস্তাত গাড়ী চলাই আহি আছিলোঁ আৰু মই একেবাৰে শ্ল'ত আছিলোঁ একেবাৰে শ্ল' অৱস্থাত আৰু তাৰপিছত আহি মোক এটেক কৰিলে পিছফালৰ পৰা আশা কৰোঁ মই যাতে ভালকৈ আকৌ গাড়ীখন যাতে ঘূৰাই পাওঁ আৰু মই 3টা অনুৰোধ কৰিছোঁ গাড়ী চলোৱা টাইমত কেতিয়াও নিচাত গাড়ী নচলাব 2 নম্বৰ ছিট বেল্ট ইউজ কৰিহে সদায় গাড়ী চলাব ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ কেতিয়াও গাড়ী নচলাব কাৰণ এইটো বহুত বেছি ৰিস্কি হৈ যায় আৰু মই মোৰ নিজৰ জীৱন ছিট বেল্টৰ কাৰণে ৰক্ষা পাইছোঁ মই এইটো ডাঠি ক'ব পাৰিম মই ছিট বেল্ট নমৰা হ'লে মোৰ এই মুখখন এনেকুৱা হৈ নাথাকিল হয় 2 নম্বৰ ৰিকুৱেষ্টটো আপোনালোকে এক্সিডেণ্ট কৰাৰ পিছত কেতিয়াও পলাব নালাগে এইবিলাক মূৰ্খ মানুহৰ কাম জধা মূৰ্খ মানুহৰ কাম ইহঁতে মোক এক্সিডেণ্ট কৰি আকৌ পলাইছে আপোনাক কিয় পলাব নালাগে লাগিলে ফচক না আপোনালোকে এনেও ফচিব এই পলালেতো আৰুহে ফচিব তেতিয়া কেছ আৰুহে বেয়া হ'ব পলাইছে যদি ৰাস্তাত আৰু এটা গৈ মানুহ মাৰে এটা এক্সিডেণ্ট কৰি যোৱাৰ পিছত আকৌ এটা যদি মানুহ মাৰে কেতিয়াও এক্সিডেণ্ট এটা কৰি পেলাই মানুহ পলাব নালাগে এখন গাড়ীয়ে মোক এক্সিডেণ্ট কৰিছে নাম্বাৰ প্লেটৰ নাম্বাৰ মই দি দিছোঁ মই মানুহৰ মোক ইয়াত নেদেখাওঁ সিহঁতৰ অলৰেডি মই ফটো পাইছোঁ কিন্তু সিহঁতৰ মোক আপোনালোকৰ ওচৰত নেদেখাওঁ যদি পিছত দেখুৱাবলগীয়া হয় নেক্সট ভিডিঅ'ত মই সিহঁতৰ ভিডিঅ'ত দেখুৱাই দিম যদি দেখুৱাবলগীয়া হয় গাড়ীখন যদি সিহঁতে ভালকৈ বনাই দিয়ে তেনেহ'লে মই একো সিহঁতৰ ওপৰত বিশেষ ব্যৱস্থা নলওঁ মই একো কেছো নিদিওঁ তেতিয়া কাৰণ এক্সিডেণ্ট মানুহে কৰোঁ বুলি নকৰে এক্সিডেণ্ট এটা মানুহে কেতিয়াও কৰোঁ বুলি নকৰে ভুল হৈ যায় আজিৰ ভিডিঅ'টো মই ইমানটা বিদায় লৈছোঁ জয় আই অসম।